বিৰতিৰ পিছত পুনৰ বিধানসভাত কি হ'ব অনুভৱটো কেনেকুৱা? অনুভৱটো ভালে, অনুভৱটো ভাল আৰু বিশেষকৈ এইটো নহয় যে MLA হোৱাৰ কাৰণে যে খুব যে মানে চঞ্চল হৈ আছে এইটো নহয়। লাষ্ট 5 বছৰ অভ্যাসো হৈ গৈছিল নেক্সট MLA হিচাপে, কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কাম কৰিব নোৱাৰিম সেইটো এটা দুখ আছিল মনত। আৰু এইবাৰ জিকি অহাৰ পিছত এনেকুৱা লাগিছে যে এতিয়া হোজাইৰ কাৰণে আমি আৰু বেছি কাম কৰিব পাৰিম। একপিনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আনপিনে দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই যিটো পিৰিয়ডটো এইটো মই ভাবোঁ যে এইটোৱে আচল অমৃতকাল ভাৰতবৰ্ষৰ কাৰণে আৰু অসমৰ কাৰণে। আৰু এই অমৃতকালত যদি আমি হোজাইক যদি ভালকৈ উন্নত কৰিব নোৱাৰোঁ, ভালকৈ সুৰক্ষিত কৰিব নোৱাৰোঁ, আগন্তুক দিনবিলাক কেনেকৈ আহিবতো পোৱাটো টান। মই এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 5 বছৰ অত্যন্ত মন্থৰ হৈ গৈছিল হোজাইৰ গোটেই উন্নয়ন, একেবাৰে মন্থৰ হৈ গৈছিল যোৱা 5 বছৰ। এইবাৰ আপুনি সেই যিটো গতি, মন্থৰ গতিটো কেনেকুৱা ত্বৰান্বিত কৰিব? তেনেকুৱা নহয়, ডেভেলপমেণ্ট চলি আছিলে, ডেভেলপমেণ্ট চলি আছে। এডমিনিষ্ট্ৰেটিভ কিছুমান ইছ্যুজ আছিলে কাৰণে হয়তো শ্ল' হৈছে, সেইটো হ'ব পাৰে। বাট দিছপুৰৰ ফালৰ পৰা বা মানে আমাৰ কোনো ধৰণৰ তেনেকুৱা বাধা বিঘ্নতা নাছিলে। এনিৱে এতিয়া হৈছে কি যে ৰাইজৰ যিটো আস্থা বিজেপিৰ ওপৰত, তেওঁলোকৰ যিটো মৰম মোৰ কাৰণে আৰু তেওঁলোকৰ যিটো ভৰসা নৰেন্দ্ৰ মোদী আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে, সেইটো প্ৰতিফলিত হৈছে। আৰু তাৰ কাৰণে আমি ইমান ভোট পাইছোঁ হোজাই, 1,44,000 প্লাছ ভোট পোৱাটো মই ভাবোঁ যে এইটো এটা বিশাল আশীৰ্বাদ। আৰু মই হোজাইবাসীৰ কাৰণে চিৰকৃতজ্ঞ। এই জন্মতো মই ঋণ শোধ কৰিব নোৱাৰিম, কিন্তু চেষ্টা কৰিম যে মেক্সিমামৰ পৰা মেক্সিমাম ইয়াৰ পৰা আদায় কৰি লৈ হোজাইবাসীক যেন দিব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰিম।